সরকারি মাদ্রাসা বন্ধ করার সময়তে এবার সরকারি সিদ্ধান্ত যেটো সময়ত সরকাৰে লৈছিল সরকারি মাদ্রাসা বন্ধ করার যেটো সিদ্ধান্ত লৈছিল সেই সময়তে মাদ্রাসা ছাত্রই চমক দিছে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো মাদ্রাসা ছাত্রই চমক দিছে এটা ভাল খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো ভালুকি খালবাৰ আঞ্চলিক হাফিজিয়া মাদ্রাসাত সমূহীয়া দোয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু মাদ্রাসা বন্ধ কৰাৰ পৰিকল্পনাৰ সমান্তৰালভাৱে মাদ্রাসা ছাত্রই যেটো সময়ত চমক দিছে মাদ্রাসা শিক্ষা গ্রহণ কৰি হাফিজ লাভ কৰা ছাত্রই চমক দিছে আৰু মাদ্রাসা শিক্ষাৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰি ভাল মানুহ হ'বলৈ সক্ষম হ'ম বুলি প্ৰতিশ্ৰুতি লৈছে আজিৰ দিনটোত উল্লেখ যে আজি বিভিন্ন গৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে হাফিজিয়া মাদ্রাসাৰ হাফিজ উত্তীৰ্ণ হোৱা ছাত্ৰ শাহিন আলমক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণৰ জৰিয়তে আগুৱাই যাবলৈ সকলোৱে আহ্বান জনালে আৰু সেই সময়তে মাদ্রাসা ছাত্ৰ শাহিন আলমে কিছু মন্তব্য কৰিলে একটা সময়তে আমি উল্লেখ কৰিছো যে সরকাৰে মাদ্রাসা বন্ধ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ সময়তে মাদ্রাসা ছাত্ৰ এনেদৰে চমক দেখুৱাবলৈ সক্ষম হৈছে মানে মাসাত কৰো আর মই আজি হাবিছ হৈছো আৰু মোৰ লগত আগৰ বছৰ মোৰ বন্ধু সে হাবিছ হৈছে আৰু মোৰ উৎসাহসকলে অনেক বহুত মেহনত করেছে আর মোর পরিয়ালসকলেও অনেক মেহনত করেছে আর আমাদের মাদ্রাসার কমিটিসকলেও মাদ্রাসার অনেক মেহনত করে আর অনেক আজকে আমি মনটা এমন ভাল লাগিছে মোর আর ওর আগতে এমন ভাল লাগে না আজি মই হাবি চাইছোঁ সেইকাৰণে মোৰ মন অলপ ভাল লাগিছে অনুষ্ঠানৰ মাদ্রাসা শিক্ষা লাভ কৰাৰ পৰৱৰ্তী সময়ত এগৰাকী ছাত্ৰই মনৰ অনুভৱ ব্যক্ত কৰিছে আৰু একেটা সময়তে আন কেইবাগৰাকীও ব্যক্তিয়ে সেই সভাত উপস্থিত থকা আন কেইবাগৰাকীও ব্যক্তিয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে মাদ্রাসা শিক্ষাৰ জৰিয়তে কেনেদৰে তেওঁলোক আগবাঢ়ি যাব বিচাৰিছে কেনেদৰে তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে আৰু এগৰাকী ভাল ব্যক্তি হিচাপে নিজকে ভাল নাগৰিক হিচাপে গঢ় দিবলৈ কেনেদৰে চেষ্টা কৰিছে এই সন্দৰ্ভত মন্তব্য কৰিছে সেই মন্তব্যও আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম সেই মন্তব্য কি কৰিছে তেওঁলোকে কি মন্তব্য কৰিছে সেই সন্দৰ্ভত এয়া আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম শুক্ৰিয়া যে আল্লাহ পাক আমালোকক ইমান সোনকালে দুইজন ছাত্ৰ ইয়াৰ পৰা হাফেজ হৈছে আমি এইটো শুক্ৰিয়া জানাইছোঁ আৰু বহুত দূৰৰ ছাত্ৰ ইয়াতে পঢ়ি আছে আপোনাৰ নলবাৰীৰ পৰা আৰু নলবাৰীৰ আগত যিমান মানুহ আছে বনমাজাৰৰ পৰা বিলেশ্বাৰৰ পৰা বহুত দূৰৰ ছাত্ৰ আহি ইয়াতে শিক্ষা লাভ কৰি আছে আৰু আমি এইটো প্ৰস্তাৱ দিব খোজোঁ আৰু বহুত দূৰৰ পৰা এই মাদ্ৰাসাত আহি ইনশাল্লাহ এডমিশ্যন হ'ব পাৰিব খালি ইয়াতে এৰাবিক শিক্ষাই নহয় দিনী শিক্ষাই নহয় ইয়াতে ইংৰাজী এছামিজ এইবিলাক শিক্ষা দিয়া হয় যাতে এইবিলাক মাদ্রাসা পাছ কৰাৰ পিছত ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে সেই ব্যৱস্থা আমি ইয়াৰ পৰা কৰি আছোঁ এই মাদ্রাসা অনুষ্ঠানৰ পৰা আমাৰ এইটোই আশা যে ইয়াৰ পৰা যাই যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173